নমস্কাৰ বন্ধু বান্ধৱীসকল পপিজ ক্ৰিয়েশ্যনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ মই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা নতুন বিষয়ৰ সৈতে আকৌ নতুনকৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। টপিকটো যে থাম্বনেইলত হয়তো দেখিছে আপোনালোকে। টপিকটো অকল মোৰ জীৱনৰে নহয়, মই ভাবোঁ প্ৰতিগৰাকী ব্যক্তিৰে জীৱনত এই টপিকটো বৰ জৰুৰী। এই টপিকটোৰ সমাধান বিচাৰি বহুত মানুহে হাবাথুৰি খাই ফুৰে। আজি মই মোৰ নিজৰ লাইফত এপ্লাই কৰি পোৱা এই বিশেষ টপিকটো, বিশেষ সমাধানখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আশা কৰিছোঁ ভাল পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানুহৰ প্ৰতিগৰাকী ব্যক্তিৰে জীৱনলৈ এনেকুৱা কিছুমান মুহূৰ্ত আহে, যিবোৰ মুহূৰ্তত দিশহাৰা হৈ যোৱা যায় আৰু এনেকুৱা কিছুমান বৃহৎ সমস্যা আহে, এনে লাগে যেন সেই সমস্যাটোৰ কোনো সমাধানেই নাই, জীৱনটো যে সেইখিনিতে ৰুদ্ধ হৈ যাব, এনেকুৱা ফিল হয়। আৰু সেই সময়খিনিতে বহুতে ভুল সিদ্ধান্তও লৈ পেলায়। যিহেতু মানৱ মন, তাত আৱেগেও ক্ৰিয়া কৰে, গতিকে গোটেই ছিটুৱেশ্যনবোৰ হেণ্ডেল কৰিব নোৱাৰি বহুত মানুহ ডিপ্ৰেশ্যনতো যায় আৰু বহুত মানুহে ভুল সিদ্ধান্তৰে অনাগত জীৱনটো ধ্বংস কৰি পেলায়। গতিকে এই ভিডিঅ'টোত মই পইণ্ট ৱাইজ গোটেই প্ৰচেছটো কৈ দিম। এনেকুৱা বৃহৎ সমস্যা বা বিপদ যদি আপোনাৰ জীৱনলৈও আহে, কেনেকৈ আপুনি হেণ্ডেল কৰিব পাৰে, খুব ইজিলি হেণ্ডেল কৰিব পাৰে। মই এই চলিউশ্যনটো দিছোঁ ডেল কাৰ্নেগীৰ হাউ টু ষ্টপ ৱৰিং এণ্ড ষ্টাৰ্ট লিভিং নামৰ বুকখনৰ পৰা। আৰু সেই বুকখনৰ যিটো চলিউশ্যন সঁচাকৈয়ে বৰ এপ্লিকেবল আৰু ইউজফুল। চ' আগবাঢ়িছোঁ। যেতিয়া আপোনাৰ জীৱনলৈ এটা বৃহৎ সমস্যা আহে, জাষ্ট মই এটা এক্সাম্পল লৈছোঁ। ধৰি লওক আপুনি পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আৰু এনেকুৱা এটা ভুল আপোনাৰ দ্বাৰা হৈ গ'ল, যাৰ কাৰণে আপুনি আপোনাৰ চাকৰিটো ভয়াৱহ অৱস্থাত আছে। চাকৰিটো যাব নে থাকিব আপুনি চিয়'ৰ নহয়, এনেকুৱা এটা পৰিস্থিতি পালেগৈ। তাৰপিছত আপুনি কি কৰিব? সেইখিনি সময়ত আপুনি মানসিকভাৱে সাজুও নহয় বেলেগ কিবা এটা কৰিবলৈ। সেই সময়খিনি আপুনি প্ৰথমতে কি কৰিব? হতাশাত ভুগিব, ফ্ৰাষ্ট্ৰেশ্যনত আপুনি ভুল সিদ্ধান্ত ল'ব আৰু ছিটুৱেশ্যনটো যিমান বেয়া হ'ব লাগিছিল তাতকৈ বেছি বেয়া হৈ যাবগৈ। গতিকে প্ৰথমতে আপুনি কি কৰিব? যদি আপুনি ভুল কৰিছে, আপোনাৰ ভুলৰ কাৰণে যদি আপোনাৰ উপাৰ্জনৰ পথটো ভয়াৱহ অৱস্থালৈ গৈছে, প্ৰথমতে আপুনি একচেপ্ট কৰি লওক যে হয়, মোৰ দ্বাৰা এইটো ভুল হ'ল আৰু এই ভুলটোৰ পৰিণতি হিচাপে হয়তো মোক উচ্চতম কৰ্তৃপক্ষই পানিছমেণ্ট দিব পাৰে, মোক মাতি লৈ যাব পাৰে, মোক প্ৰশ্ন সুধিব পাৰে আৰু প্ৰশ্নৰে ব্যতিব্যস্ত কৰিব পাৰে। আৰু মই যদি ভালকৈ উত্তৰখিনি দিব নোৱাৰোঁ বা তেওঁলোক যদি ছেটিছফাই নহয়, হয়তো মোক চাকৰিটোৰ পৰা উলিয়াই দিব পাৰে, যিহেতু মই ৰুল ব্ৰেক কৰিছোঁ, যিহেতু মই ভুল কৰিছোঁ। সেই কথাটো আপুনি অকলে নিঃসংগভাৱে বহি নিজকে নিজে কৈ দিয়ক যে একচেপ্ট কৰিলোঁ, মই মোৰ এই ভুলটোৰ যিমানেই ভয়াৱহ পৰিণতি নহওক লাগিলে মই মানি ল'ম। ঠিক আছে? সেইটো হ'ল প্ৰথম খোজটো। আপুনি সেই ৱৰিটো মেনেজ কৰাৰ প্ৰথম খোজটো হ'ল একচেপ্টেঞ্চ। ছেকেণ্ডলি হ'ব কি? আপুনি দ্বিতীয়তে এইটো ভাবিব যে জীৱনত সম্ভাৱনাৰ শেষ নাই। যদি মোৰ জীৱনলৈ এনেকুৱা এটা ধুমুহা আহিছে, ইয়াত মই এক্সাম্পল হিচাপে উপাৰ্জনৰ পথটো দিছোঁ যদিও হয়তো আপোনাৰ বৃহৎ এটা সম্পত্তি হানি হ'ব পাৰে, বৃহৎ এটা বেমাৰৰ আপুনি আগজাননী পাব পাৰে। সেইবোৰ ভয়াৱহ বিপদ। আপুনি নেক্সট কৰিব কি? মোৰ জীৱনত এই কথাটোৰ পৰা কি হ'ব পাৰে, কিমান লেভেলত বেয়া হ'ব পাৰে, সেই গোটেই বেয়াখিনি এনালাইজ কৰিব। আপুনি ডায়েৰীত টু দি পইণ্ট লিখিব যে এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, এইটো। টেনশ্যন বেলেগ বেলেগ হ'লে তাৰ মানে আউটকামো বেলেগ বেলেগ হ'ব, লিখিব। আৰু সেই প্ৰতিটোৰে কাৰণে আপুনি সাজু থাকিব যে ইয়াৰ ভিতৰত যিটোৱে হওক মই ৰেডি আছোঁ এইটো ফেচ কৰিবলৈ কাৰণে। আৰু মোৰ যদি সন্মানো হানি হয়, ইয়াৰ কাৰণে মই ৰেডি আছোঁ,
কাৰণ মানুহৰ সকলোৰে জীৱনলৈ আহে তেনেকুৱা কিছুমান মমেণ্ট, আপুনি অকল নহয়, একমাত্ৰ নহয়। আপুনিয়ে যে এনেকুৱা এটা প্ৰব্লেম ফেচ কৰিছে তেনেকুৱা নহয়। একচেপ্ট কৰি লওক যে আজি যদি মোৰ চাকৰি মানে আপোনাৰ যদি উপাৰ্জনৰ পথটো গুচিও যায়, তেতিয়াহ'লে আপুনি নেক্সট কিবা এটা কৰিব। হয়তো আপুনি আপোনাৰ কোৱালিফিকেশ্যনৰ জোখাৰে বেলেগ এটা চাকৰি পাব, নহ'লে ব্যৱসায় আৰম্ভ কৰিব। পৃথিৱীত কোনো মানুহ মৰি নাযায়, কোনো সমস্যাৰ কাৰণে কোনো মানুহ মৰি নাযায়। সেই কথাটো জানি লওক আৰু সেইখিনিতে আপুনি ডিচিশ্যন লৈ লওক যে মই ফেচ কৰিম, মই ভয় নাখাওঁ, মই লুকাই নুফুৰোঁ, মই সাৰি নুফুৰোঁ, আৰু মই ফেচ কৰিম। যদি মই উচ্চতম কৰ্তৃপক্ষৰ ওচৰলৈ যাব লাগে যাম। থাৰ্ড, আপুনি কি কৰিব, আপোনাৰ যিমানখিনি পানিছমেণ্ট হ'ব পাৰে সেই পানিছমেণ্টখিনি কমাবলৈ কাৰণে আপুনি চেষ্টা কৰক। তাৰ কাৰণে আপুনি কৰিব পাৰে যে আপুনি তেওঁৰ উচ্চতম কৰ্তৃপক্ষক ফেচ কৰিব, নিজে যাব তেওঁ নমতাকৈয়ে। আৰু আপুনি আপোনাৰ কথাখিনি, যিহেতু হোৱাৰ সম্ভাৱনা প্ৰবল, আপুনি গোটেই ছিটুৱেশ্যনটো হ'ব বুলি আপুনি চিয়'ৰ, গতিকে আপুনি আপোনাৰ সমস্যাখিনি খুব শান্তভাৱে, মাৰ্জিতভাৱে, নম্ৰভাৱে, জেনুইন কথাখিনি উপস্থাপন কৰক। সুন্দৰ বডি লেংগুৱেজেৰে, সুন্দৰ ব্যক্তিত্বৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰক আৰু তেওঁক বুজাবলৈ চেষ্টা কৰক। যদি আপোনাৰ ভুল নাছিল, কিবা মিষ্টেক হৈছিল, সেইটো বুজাবলৈ চেষ্টা কৰক। আৰু যদি সঁচাকৈ ভুল হৈছিল, তেতিয়াহ'লে আপুনি চৰি কওক আৰু নেক্সট সেই ভুলটো আপুনি নকৰে বুলি তেওঁৰ ওচৰত কথা দিয়ক। আৰু ভুলৰ কাৰণে যদি কিবা ক্ষতি হৈছে, সেই ক্ষতি পূৰণ কৰিবলৈ কাৰণেও আপুনি সম্পূৰ্ণৰূপে দায়বদ্ধতা লৈ লওক আৰু তেওঁক বুজাই দিয়ক যে এই ভুলটো আৰু মই নেক্সট নকৰোঁ, আৰু এই ভুলটোৰ পৰা মই শিকিলোঁ কিবা, এই ভুলটোৰ পৰা মই অনুতপ্ত। এই কথাখিনি আপুনি বুজাবলৈ চেষ্টা কৰক। কি ঠিক পিছৰ সমস্যাখিনি কিজানি নাহেই, তেওঁ যদি বুজিয়ে পাই যায়, তেওঁতো তেজমঙহৰ মানুহেই হ'ব। আগতীয়াকৈ আমি এজিউম কৰি লৈ লওঁ যে এওঁলোক বহুত ডাঙৰ মানুহ আৰু তেওঁ মোক এনেকৈ পানিছ কৰিব। তেনেকুৱা নহয় কথাবিলাক। ফেচ কৰক। আপুনি প্ৰব্লেমটো, যিকোনো প্ৰব্লেম ফেচ কৰিব লাগে। ঘৰুৱা কিবা সমস্যা ফেচ কৰিব লাগে। যে মনতে কিছুমান কথা খুদুৱাই পেলাই পৰিস্থিতিটো বিষম হোৱাতকৈ সুধিব লাগে, যদি ঘৰৰ কোনোবা মেম্বাৰৰ লগতো কিবা তেনেকুৱা হৈছে, যে এইটো কিহৰ কাৰণে হ'ল বাৰু, আপুনি মোক ভুল বুজিছে নেকি, মোক এনেকুৱা বিহেভ কিয় কৰিলে। ফ্ৰণ্টত সুধিব লাগে, ভিতৰি কান্দি থকাতকৈ, ভিতৰি দুখ পাই থকাতকৈ ফ্ৰণ্টত সুধিব লাগে। যিকোনো পৰিস্থিতি ফেচ কৰিবলৈ সাজু থাকিব লাগে। আৰু মোৰ এক্সাম্পলটো যিহেতু সংস্থাপনৰ কথা ক'লোঁ, গতিকে কিজানিবা সেইখিনিতে আপোনাৰ প্ৰব্লেমটো ছল্ভেই হৈ যায়, নেক্সট পৰ্যায় নাপায়গৈও। আৰু যদি তেনেকুৱা নহয়, তেন্তে কি হ'ব পাৰে, হয়তো আপোনাক তেওঁ বহুত বেয়াকৈ ক'ব পাৰে, সেইখিনি সময়ত আপুনি দুখ পাব পাৰে, আৰু তেওঁ আপোনাক ছাছপেণ্ড কৰিব পাৰে, ছাছপেনশ্যন হ'ব পাৰে আপোনাৰ মানে পদবীটোৰ, বা আপোনাৰ তাতকৈও যদি বহুত বেয়া আছে, কি হ'ব পাৰে, আপোনাৰ সংস্থাপনটো চিৰদিনৰ বাবে যাব পাৰে। সেইটোও একো বহুত ডাঙৰ কথা নহয়। পৃথিৱীখনত আপুনি ফেচ কৰা সেই সময়খিনিত হাজাৰ বিজাৰ আপোনাৰ বয়সৰ, আপোনাৰ কোৱালিফিকেশ্যনৰ মানুহ নিবনুৱা হৈ আছে। গতিকে ভয় খাবলগীয়া একো নাই। আপুনি তাৰ মাজৰ এজনহে, কোনো অদ্বিতীয় কোনো প্ৰব্লেমত ফচি থকা মানুহটো আপুনি নহয়। গতিকে ভয় খাব লগা একো নাই। এইটো চেপ্টাৰ ক্ল'জ হৈছে, ঠিক আছে, মই ইয়াতকৈ বেছি ভাল এটা ব্ৰাইট চেপ্টাৰ ষ্টাৰ্ট কৰিম, ইয়াতকৈ দুগুণ উৎসাহেৰে কাম এটা ষ্টাৰ্ট কৰিম, ইয়াতকৈ বহুত বেছি ছাকচেছ হ'ম। কি ঠিক আপুনি দেখা নোপোৱা দৰ্জা এখন আপোনাৰ সন্মুখত ৰৈ আছিল, আৰু সেই আগৰ যিটো কাম, সেই কামটোৰ কাৰণে আপুনি সেইখন মানে সুন্দৰ এখন দুনীয়া, আপুনি এখন দুনীয়াৰ সম্ৰাট হ'বলৈ কাৰণে, সম্ৰাট বা সম্ৰাজ্ঞী হ'বলৈ কাৰণে বঞ্চিত হৈ আছিল, হোৱাৰ পৰা বঞ্চিত হৈ আছিল। সেই দুৱাৰখন কিজানি আপুনি টুকুৰিয়াবলৈ পাহৰি গৈছিল। এতিয়া এই চেপ্টাৰটো ক্ল'জ কৰি হয়তো ঈশ্বৰে আপোনাৰ পৰা বিচাৰিছে যে আপোনাৰ পটেঞ্চিয়েলৰ জোখাৰে আপুনি তাতকৈ বহুত কিবা ভাল কৰক। তেনেকুৱাওতো হ'ব পাৰে। কিজানি আগৰ কামটো কৰি কৰি আপুনি গোটেই জীৱনটোৰ আপোনাৰ পটেঞ্চিয়েলখিনি ভালকৈ ইউটিলাইজ কৰিব নোৱাৰিলে হয়। তেনেকুৱাও কিবা থাকিব পাৰে। চব কথা নিগেটিভটো নহয়, তাত পজিটিভো বহুত কিবা সোমাই থাকে নিগেটিভ কথাবোৰৰ মাজতো। গতিকে এনেকৈ আপুনি গোটেই ছিটুৱেশ্যনটো হেণ্ডেল কৰক, আৰু লাষ্টত আপুনি এই গোটেই কামখিনি আপুনি সাহসেৰে কৰি গৈ থাকক,
জীৱনটোত আপুনি লৈও একো অহা নাই আৰু যাওঁতেও একো লৈ নাযায়। গতিকে মাজৰ সময়খিনিত ইমান বেছি ৱৰি হোৱাৰ কোনো প্ৰয়োজন নাই। আৰু মই এক্সাম্পল দিলোঁ সংস্থাপনটো, বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। প্ৰতিটো সমস্যাৰ লগতে ৰিলেট কৰি চাবচোন কথাখিনি, তেনেকৈ যদি ভবা যায়। মানুহে মানুহৰ কথা চিন্তা কৰি কিছুমান মানুহে, বহুত মানুহে আচলতে, কিছুমান নহয়, বহুত মানুহে সমাজখনৰ কথা চিন্তা কৰিও বহু ক্ষেত্ৰত ডিপ্ৰেশ্যনত যায়গৈ। মানুহে কি ক'ব, মানুহে কি ভাবিব, এনেকৈ ভাবি ভাবি। কিন্তু সেইটো নহয়, নিজৰ লগত নিজে কথা পাতিব। আজি আপোনাৰ যদি বেয়া দিন আহিছে, একদম বেয়া দিন, মানে আপুনি মানুহে আপোনাক দেখি হাঁহিবলগীয়া, নিন্দা কৰিবলগীয়াকৈ যদি বেয়া দিন আহিছে, সেইটোও একো ডাঙৰ কথা নহয়। কাৰণ মানুহে আপোনাৰ কথা সদায় মনত ৰাখি নাথাকে, চবৰে নিজৰ জীৱনৰ ব্যস্ততা আছে। গতিকে টেনশ্যন নল'ব, প্ৰতিটো ৱৰি এনেকৈ হেণ্ডেল কৰক, আগুৱাই গৈ থাকক আৰু ৱৰিবিলাক হাতৰ মুঠিত লৈ লওক। টেনশ্যন লোৱাৰ কোনোৱেই প্ৰয়োজন নাই। আৰু কেনেকুৱা পালে কথাখিনি জনাবচোন, আৰু ভাল পালে যদি লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আহিলোঁ, নমস্কাৰ।